বহুত বহুত মোক ভাল লাগিছে, বহুত আনন্দ লাগিছে তাই ভালকৈ ৰিজাল্ট পোৱাৰ কাৰণে। যিহেতু এই কেইদিনমান আগতে নিজৰ ভণ্টি দেখুওৱাৰ পাছত আপোনাৰ মনত কেনেকুৱা লাগিছে, কোনটো অনুভৱ বেছিকৈ ভাল লাগিছে আপোনাৰ? মানে ৰিজাল্ট পোৱাৰ পিছতো মনত মানে এটাই ধাক্কা মাৰিছে, বোলে তাই যদি আজি থাকিলে হয়। গতিকে মানে এতিয়া তাইৰ ৰিজাল্টৰ কাৰণে আৰু ভাল লাগিছে। হোজাই জিলাৰ ভিতৰত গোটেই অসমৰ ভিতৰত প্ৰথম স্থানত লাভ কৰিছে, এইটো বিষয়ে আপুনি কি ক'ব? মই আৰু ক'ব কি, মই যোৱাকালি এতিয়া খবৰ গৈছিলোঁ, খবৰ আহোঁতেই মই হিমন্ত বিশ্ব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া টুইট দেখি মই ষ্টেঞ্জ হৈ গৈছোঁ। তেওঁ ক'ৰ পৰা কি পালে তেতিয়া মোক টুইট কৰিছে। আহি ঘৰত আহিলোঁ, ঘৰত আহিতো সাংবাদিকসকল আহিলে। এইবোৰত মই সঁচাকৈয়ে গৌৰৱান্বিত। তেওঁ পাছ কৰাতে মই গৌৰৱান্বিত। আপোনাৰ ছোৱালীক কেনেকুৱা আপুনি সহায় সহযোগিতা কৰিলে? সহায় সহযোগিতা মানে তেওঁ পঢ়াত ভালেই আছিলে। তেওঁক প্ৰথমে শংকৰদেৱ নিকেতনত দিলোঁ, তাকি তাৰপিছত তাৰপৰা হোজাই আমাৰ কটন কলেজ দিলোঁ, কটন কলেজৰ পৰা হোজাইত কোনে আজমল চেণ্টাৰ তাত দিলোঁ ছুপাৰ 40। তাৰ ছুপাৰ 40ৰ পৰা এই ট্ৰেন্সফাৰ লৈ কোচিং কৰিলে, কোচিং কৰি সেইদৰে তেতিয়া পাইছোঁ। যে আপোনাৰ ছোৱালীতো ইংলিছত পঢ়া নাই, আপোনাৰ ছোৱালী অসমীয়াতে পঢ়িছিলে? নাই, ইংলিছতো বোলে অসমীয়াতে একো ঝামেলা নহয়েই, কাৰণ এইটো লিটাৰেচাৰ নহয়তো, এইটোতো হেৰিহে চিকিৎসা বিজ্ঞানহে। গতিকে বিজ্ঞানতো লিটাৰেচাৰ নাই, গতিকে চলি যায়। এইটো যদি মানে অসমীয়া মাধ্যমতে পঢ়িও ডক্টৰ হ'ব পাৰি। এইটো আপোনাৰ মনত কেনেকুৱা অনুভৱ হৈছে? অনুভৱ মানে আৰু মই কি ক'ম, মই কথাটো ক'ব পৰা নাই। এইটো ভাষাত প্ৰকাশ কৰাৰ বস্তু নহয়। এইটো যিহেতু এই কেইদিনমান আগত আপোনাৰ সৰু ছোৱালী ঢুকালে। সেই সৰু ছোৱালী ঢুকাই হোৱাৰ কাৰণে মনটো একদম পাতি লৈ গৈছিলে আমাৰ। তেওঁৰ কথা ভাবি, তাইৰ কথা ভাবি এনেকুৱা সময়ত তেনেকুৱা হৈছে, মানে ষ্টেঞ্জ উল্টা পাল্টা হৈ গ'ল এনেকুৱা। এতিয়া আপোনাৰ কোনটো বেছিকৈ অনুভৱ হয়, কোনটো কথা বেছিকৈ মনত পৰে? মনত সেইটো পৰিছে যে ছোৱালীজনীয়ে ৰেকৰ্ড কৰিছে, ভাল লাগিছে। কিন্তু এই সৰু ছোৱালীজনী থাকিলে আৰু কিবা ভাল লাগিলে হয়, আৰু ভাল বেছিকৈ ভাল লাগিলে হয়। সেইটোৱে আমাৰ